কাৰ্বি আংলঙত মাটি ভেটি হেৰুৱাৰ উপক্ৰম অজনজাতীয় লোকৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে লিজ পট্টা প্ৰদান কৰাত এই আশংকা অজনজাতীয় লোকৰ দেওবাৰে বকলিয়া ঘাটত পৰিষদখনৰ লিজ পট্টা প্ৰদানৰ সিদ্ধান্তক সমালোচনা দল সংগঠনৰ বিজেপি শাসিত পৰিষদখনত শীঘ্ৰেই লিজ পট্টা বাতিল কৰাৰ দাবী অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ অজনজাতীয় লোকৰ দল সংগঠনৰ আজি আমি এখন এই যেটো আমাৰ যে লিজ পট্টা যে আমাৰ বিভিন্ন আমাৰ যিবিলাক নন ট্ৰাইবেল মানুহক যিখন আমাক প্ৰেৰণ কৰিছে গতিকে এই ভিত্তিত আজি আমি ইয়াত আমাৰ বেংগলী বিহাৰী আমাৰ যিমানটা সম্প্ৰদায় আছে গতিকে এই সম্প্ৰদায়খিনিক লৈ আজি অতি কমেও আমাৰ আজি 2000 মান মানুহ আমাৰ গোট খাইছে গতিকে আমি তেওঁক লৈ আমি আজি আলোচনা কৰিছোঁ আৰু এই আলোচনাৰ মৰ্মে আমি এখন শক্তিশালী আমি কমিটি গঠন কৰিম আৰু এই কমিটিখনে আমাৰ এই লিজ পট্টাটো আমাৰ এই পট্টাৰ পৰা উঠাব লাগিব আৰু লিজ পট্টাৰ যিটো 3 নম্বৰ যিটো দফা গতিকে এই দফাটো অতি শীঘ্ৰে তেওঁলোকে উঠাই ল'ব লাগিব আৰু যদি উঠাই নলয় তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আমি নীতিগতভাৱে আমি শান্তিপূৰ্ণভাৱে হওক বা আমি গণতান্ত্ৰিকভাৱে হওক আমি আন্দোলন গঢ়ি তুলিম আজি আমি এখন এই যেটো আমাৰ যে লিজ পট্টা যে আমাৰ বিভিন্ন আমাৰ যিবিলাক নন ট্ৰাইবেল মানুহক যিখন আমাক প্ৰেৰণ কৰিছে গতিকে এই ভিত্তিত আজি আমি ইয়াত আমাৰ বেংগলী বিহাৰী আমাৰ যিমানটা সম্প্ৰদায় আছে গতিকে এই সম্প্ৰদায়খিনিক লৈ আজি অতি কমেও আমাৰ আজি 2000 মান মানুহ আমাৰ গোট খাইছে গতিকে আমি তেওঁক লৈ আমি আজি আলোচনা কৰিছোঁ আৰু এই আলোচনাৰ মৰ্মে আমি এখন শক্তিশালী আমি কমিটি গঠন কৰিম আৰু এই কমিটিখনে